চাৰিটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজ বিলাক ওলাই থাকিব আমি কম্পিট কৰিব লাগিব কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব যোৱা 5 বছৰত আমি এটা কাম কৰিব পাৰিছিলো যে চাকৰিৰ লগত দুৰ্নীতি শব্দটোক আমি পুৰা ডাইভৰ্স কৰাই দিছিলো যে চাকৰি আৰু দুৰ্নীতি একে থাকিব নোৱাৰে দুইটাৰ মাজত আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ আজি অসমৰ আমি গোটেই মহাবিদ্যালয়সমূহত বিতৰণ কৰোঁ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে এই বছৰ অসমত প্ৰায় 7 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব নিযুত মইনাৰ ক্ষেত্ৰত এইটো আমাৰ তৃতীয় বৰ্ষ যে মামা এইবাৰ নিযুত মইনাটো অলপ বঢ়াই দিব লাগে আমি নিশ্চিতভাৱে এইবাৰ যেহেতু নিযুত বাবু আঁচনিখনো আমি লগত আনিবলগীয়া হ'ল আমি এইবাৰ পুঁজি বঢ়াব পৰা নাই কিন্তু ভৱিষ্যতে আমি নিশ্চিতভাৱে অকণমানকৈ পুঁজিটো বঢ়াই যোৱাত আমাৰ আপত্তি নাই আমি দেউতাক মাকক ল'ৰা আৰু ছোৱালীৰ পঢ়ুৱাৰ যিটো কষ্ট তাৰ হেল্ল' ফ্ৰেণ্ডসকল সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে 2 লাখ নিযুক্তিৰ বিজ্ঞাপন অতি শীঘ্ৰে অতি সোনকালে মুকলি হ'ব বুলি ঘোষণা কৰিছে ইয়াতে থাকিব অসম পুলিচৰ এডিআৰই বিভিন্ন বিভাগৰ নতুনকৈ নিযুক্তি বিজ্ঞাপন নতুন পদ মুকলি হ'ব ইয়াৰ অলপ দিন আগতে অসম পুলিচৰ এপ্লাই হৈ গৈছে আৰু অসম পুলিচৰ পদ বৃদ্ধি হোৱাৰ চান্স আছে আৰু লগতে এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ যিবিলাক নিযুক্তি আছে সেইসমূহ এতিয়ালৈকে নিযুক্তি দিয়া নাই সেইসমূহো এই কম দিনৰ ভিতৰতে মুকলি কৰি দিব বুলি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে গতিকে 2 লাখ বৃহৎ নিযুক্তিৰ কাৰণে নতুন বিজ্ঞাপন আহিব এডিআৰই অসম পুলিচ আসাম টেট স্বাস্থ্য বিভাগৰ বিভিন্ন ধৰণৰ পদসমূহ আকৌ মুকলি হ'বলৈ গৈ আছে গতিকে সকলো ল'ৰা ছোৱালীয়ে ভালদৰে প্ৰিপেয়াৰেশ্যন কৰক পুলিচৰ কাৰণে যিসকলে প্ৰেক্টিছ কৰি আছে লং জাম্প ৰানিং এইবোৰ ভালদৰে কৰক অতি শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ ধন্যবাদ